হাই গাইজ, চাহ খালো। আহক দেখাই আছো বজাৰ কি আনিছে। মাছৰ বজাৰ। আহক মাছৰ বজাৰ দেখাই আছো। তিনি ধৰণৰ মাছ আনিছে ৰাতিপুৱাই, দেখিছেনে? এইটো হৈছে পাবদা মাছ আৰু এইটো হৈছে বোৱালি মাছ। ইমান ডাঙৰ নহয়, সৰুৱে। এইটো বোৱালি মাছ আৰু এইটো পাবদা মাছ। আৰু এইটো হৈছে একদম স্পেশাল সৰু মাছ লৈ আহিছে, দেখিছেনে? মিছালি মাছ লৈ আহিছে। এইটোই খাবলৈ ভাল হ'ব। আজিকালি নহয়, আমাৰ ইয়াত সৰু মাছটো বেছি পোৱা যায়। আৰু আনিছে সবজি, বেঙেনা আৰু এইবিলাক তেল চেল কিবা পিয়াজ টিয়াজ আনিছে বজাৰ। মাছ ঠাচ কাটাই নাই, তাৰ আগতে ওপৰত আহিলোঁ চাদৰ ওপৰত কাপোৰবিলাক মেলি দিবলৈ, কাৰণ ৰ'দটো ওলাইছে। ভাবিলোঁ কাপোৰবিলাক মেলি দিওঁ। যোৱাকালিয়ে ধুইছিলোঁ, শুকোৱা নাই। আৰু ৰাতি যে বৰষুণ পৰিছিল নহয়, পানীবিলাক জমা হৈ আছে, দেখিছেনে? ইয়াত নহয় ভাড়া মানে আহি সকলো সুবিধাই পাইছোঁ। গৰমটো অলপ বেছি, গৰম দিলে সকলো জেগাতে গৰম নহয়, কিন্তু গৰমটো অলপ বেছি হয়। কিন্তু বৰষুণ পৰিলে ইমান মানে কি ক'ম আৰু, মানে ঠাণ্ডা ঠাণ্ডা লাগি যায়। আৰু চাদৰ ওপৰত নহয়, দেখিছেনে কিমান ধুনীয়া, মানে বহুত জাগা ইয়াত খোজকাঢ়ি ঘূৰা ফুৰা কৰি, এনে গৰম চৰম পৰিলে ওপৰত মানে ইমান ডাঙৰ নহয় ছাদটো, ঘূৰা ফুৰা কৰিও ভাল লাগে ওপৰত। আৰু ভিউ চাওক আপোনালোকে, চাৰিওপিনে ইমান ধুনীয়া ভিউ নহয়। আহক দেখাই আছোঁ কিমান ধুনীয়া ভিউ নহয় ওপৰত। ইমান ডাঙৰ ছাদ নহয়, ঘূৰা ফুৰা কৰিও ভাল লাগে। অলপ বেয়া লাগিলে ওপৰত আহিলে মনটো একেবাৰে ভাল লাগি যায়। তেনেহ'লে বেছি আৰু বক বক নকৰোঁ, তলত যাওঁ, কাম আছে। মাছখিনি কাটি ল'ম, ৰন্ধা বঢ়াৰ যা যোগাৰ কৰিম। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। চব্জিখিনি কাটি ল'লোঁ, এইপিনে বেঙেনা কাটি ল'লোঁ, আলু কাটি ল'লোঁ, পিঁয়াজ জলকীয়া কাটি ল'লোঁ। এতিয়া পাতাত মছলা বাটি আছোঁ। এয়া পিঁয়াজ জলকীয়া কাটি ল'লোঁ, মানে কিবা কিবি বনাম সেইকাৰণে একেবাৰে কাটি ল'লোঁ। আৰু পাতাতে মছলাখিনি বাটি আছোঁ। জিৰা বাটা হৈ গ'ল, এতিয়া সৰিয়হ আৰু জলকীয়া বাটি আছোঁ। এইখিনি কাম যদি নকৰোঁ নহয়, নিজৰ একেবাৰে গা চা পচি যাব, সেইকাৰণে ভাবিলোঁ কৰোঁ। আৰু পাতাত নহয় মছলা বাটি খোৱাৰ মজাটো বেলেগ চব্জি। আৰু নহয় পাতাত মছলা বাটি আছোঁ ঠিকে, কিন্তু মোৰ হাতবিলাক দেখিছেনে ৰঙা হৈ গৈছে একেবাৰে, কিয় বা নাজানো। আগত বাটিছোঁ ইমান, কিন্তু এতিয়া মোৰ ৰঙা হৈ যায় হাত চাতবিলাক। তেনেহ'লে আহি আছোঁ মাছ ঠাচ কাটি একেবাৰে। মাছ কাটা ধোৱা হৈ গ'ল, এইখিনি কাটি ধুই ল'লোঁ আৰু সৰু মাছখিনিও কাটি ধুই ল'লোঁ। ইয়াৰ পৰা নহয় এয়া চান্দাকেইটা ওলাই লৈছোঁ ভৰ্তা খাবৰ কাৰণে। এতিয়া ৰন্ধা বঢ়া কৰিম। তাৰ আগতে এটা বস্তু দেখাওঁ। এইটো হৈছে কিচেন ৰেক। ৰেকটো নহয় মানে পানী পৰি পৰি অলপ নষ্ট হ'ব, এতিয়া নতুন, সেইকাৰণে মই ভাবিলোঁ ইয়াত প্লাষ্টিক এটা পাৰি দিম। এইটো হৈছে এটা কভাৰ আছিল টেবুলৰ, এইটোৱে কাটি কাটি ইয়াত দিম জক লগাই। আহক দেখাই আছোঁ। এইখিনি কৰি কাটি কাটি ইয়াত লগাই দিম। ৰেকটো এইবিলাক পাৰি দিলোঁ, দেখিছেনে? প্লাষ্টিক পানী পৰিলে নষ্ট হ'ব পাৰে, সেইকাৰণে। এতিয়া আৰু একো নহয়, এইটো এটা, এইটো এটা, আৰু এয়া ওপৰত দেখিছেনে? ৰাতিপুৱাই দেখালোঁ ৰ'দ দিছে, এতিয়া দেখিছেনে বৰষুণ আহিছে। বাপৰে বৰষুণ পৰি আছে নহয়। ইমান জোৰে আহিছে, খিৰিকীটো এতিয়া বন্ধ কৰি দিওঁ। দেখিছেনে বৰষুণ পৰি আছে বাহিৰত।
বৰষুণ এতিয়াও পৰি আছে দেখিছেনে আৰু খিৰিকীটো বন্ধ কৰি দিছোঁ নহ'লে ইপিনে একদম পানী পৰি একদম গোটেইখিনি নষ্ট হৈ যায় সেইকাৰণে খিৰিকীটো মই বন্ধ কৰি দিছোঁ আৰু বৰষুণ পৰিয়ে আছে পৰি থাকক এতিয়া মই ৰান্ধা বাঢ়া কৰোঁ কাৰণ এইবিলাক কৰোঁতে ওপৰত কাপোৰ দিছিলোঁ সেইবিলাক আনিলোঁ এইবিলাক কৰোঁতে নহয় দেৰি হৈ গ'ল এতিয়া মই মাছখিনি ভাজি আছোঁ ভৰ্তা বনাম তাৰ কাৰণে চান্দা মাছ ৰচুন জলকীয়া দি ভাজি আছোঁ তাৰপিছত চৰচৰি বনাম দালি বনাম এটা এটাকৈ আপোনালোকে ব্লগটো চাই থাকক মাছখিনি মই এয়া পাতা পাৰি লৈছোঁ শিল পাতা ইয়াতে ভৰ্তা কৰিম ইয়াত ভৰ্তা কৰিলে নহয় খাবলৈ ধুনীয়া হয় সেইকাৰণে এইটো পাৰি ল'লোঁ এতিয়া ভৰ্তা বনাম তেনেহ'লে আহি আছোঁ অলপ পিছত চান্দা মাছখিনি হৈ গ'ল ভাজা আৰু এতিয়া এইটো মাছ বনাই আছোঁ দুটা মাছ একেলগে পাবদা আৰু বৰালি মাছ একেলগে কাৰি বনাই আছোঁ আৰু এইটো বেঙেনা চৰচৰি বনাম কেঁচা তেল দি মাখি চুখি একেবাৰে বনাম এইটো খাবলৈ ভাল লাগে কেঁচা তেল দি মাখি চুখি বনালে নহয় টেষ্টটো অলপ বেলেগ লাগে আৰু এইটো মই এনে বনাই আছোঁ ফিছ কাৰি দেখিছেনে কিমান ধুনীয়া হৈছে আৰু বৰষুণ অলপ কমিছে অলপ অলপ কৰি পৰি আছে বৰষুণ যিয়ে নহওক আহি আছোঁ দুপৰীয়া ৰন্ধা বাঢ়া কমপ্লিট আহক দেখাই আছোঁ কি কি বনালোঁ এনেতো দেখাইছোঁ এইটো হৈছে বেঙেনা চৰচৰি সৰু মাছ দি বেঙেনা চৰচৰি বনাইছোঁ এইটো আৰু এইটো এনে অলপ বনালোঁ এইটো হৈছে দালি দালিতো লাগেই প্ৰায় ভাগে দালি লাগে আমাৰ দালি হৈ গৈছে আৰু এইটো হৈছে মাছ কাৰি ফিছ কাৰি দেখিছেনে কিমান ধুনীয়া হৈছে ফিছ কাৰিটো পাবদা আৰু বৰালি একেলগে বনাইছোঁ আৰু এইটো হৈছে চান্দা মাছৰ ভৰ্তা এইখিনি বনালোঁ এইখিনি বনোৱাৰ পিছত যে কাঁহী বাতি ওলাইছে নহয় এতিয়া ধুই ল'ম ধোৱা হৈছে আৰু কেইটা আছে ৰান্ধাৰ পিছত যে ওলাই নহয় কাঁহী বাতি আৰু বৰষুণ পৰি আছিল এতিয়া দেখিছেনে ৰ'দ দিছে অলপ অলপকৈ এতিয়া গা চা ধুম গা চা ধুই আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক হাই গাইজ গা চা ধুলোঁ এতিয়া দুপৰীয়াৰ ভাত খাম 3টামান বাজে আৰু খাই দুপৰীয়া ভাত খাই আহি আছোঁ অলপ পিছত এতিয়া 9টামান বাজে আৰু ৰাতি ৰান্ধা বাঢ়া কমপ্লিট আলু ভাজি বনাইছোঁ আলু ভাজি আৰু গৰম গৰম ভাত আহক দেখাই আছোঁ গৰম গৰম ভাত আৰু আলু ভাজি ৰাতিৰ খোৱা